নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ যে বসুন্ধৰা 2.0 জিঅ'টেকৰ কাম আৰম্ভ হৈছে। এই জিঅ'টেকৰ কাম আৰম্ভ হোৱাৰ লগে লগে বহুত অসুবিধা দেখা দিছে যে কিছুমানৰ এপ্লিকেশ্যন নাম্বাৰ হেৰাই গৈছে আৰু কিছুমানৰ এপ্লিকেশ্যন ইনভেলিড হৈ গৈছে আৰু কিছুমানৰ ডাক নাম্বাৰবোৰ সলনি হৈ গৈছে। এই সকলোবোৰ আপোনালোকে কেনেকৈ চাব আৰু আপোনালোকৰ যি জিঅ'টেক কৰা হৈছে সেই জিঅ'টেক হৈছে নে নাই বা আপোনালোকৰ মেধিপট্টা হৈছে নে নাই, আপোনালোকে এই সকলোবোৰ যি সেৱা সেতু পৰ্টেল আছে এই সেৱা সেতু পৰ্টেলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব, আপোনালোকে চাব পাৰিব। গতিকে আপোনালোকে এই সেৱা সেতু পৰ্টেল কি আৰু আপোনালোকে কেনেকৈ আপোনালোকৰ যি এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যন নাম্বাৰতে আপোনালোকে কেনেকৈ চাব আপোনালোকৰ মেধিপট্টা হৈছে নে নাই বা আপোনালোকৰ যি ডাক নম্বৰ ভুল হৈছে সেইটো আপোনালোকে কেনেকৈ ঠিক কৰিব, আজি সকলোবোৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত আপোনালোকৰ যদি কিবা অভিযোগ আছে বা আপোনালোকৰ কিবা যদি আবেদন কৰিব লগা আছে এই সেৱা সেতু পৰ্টেলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকৰ আজি সকলোবোৰ বিষয়ে এটা এটাকৈ আপোনালোক দেখুৱাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব